আমাৰ কাৰণে গৌৰৱৰ কথা, কাৰণ জোঙাল বলহু তিৱা জাতিৰ শৌৰ্য বীৰ্যৰ প্ৰতীক। জোঙাল বলহু এজন তিৱা বীৰ আছিল, লগতে আমাৰ মোহন ফাটৰো বীৰ আছিল। জোঙাল বলহুৱে যুদ্ধৰ কাৰণে জোঙাল বলহু গড় নিৰ্মাণ কৰিছিল। ইতিমধ্যে বিশ্ব দৰবাৰত এই মনুমেণ্টটো তিৱা জাতিৰ বুলি ইতিমধ্যে পৰিচিত হৈছে, আৰু এই গৌৰৱখন কঢ়িয়াই আনিছিল বীৰ জোঙাল বলহু। আর বীর জোঙাল বলহুৰ যি জীৱন গাথা বা বীৰত্ব গাথা, সেই সম্পৰ্কে ইতিমধ্যে অকল তিৱা সমাজত নহয়, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে গোটেই অসমত গোটেই ভাৰতবৰ্ষতে এইটো প্ৰসাৰিত হৈছে। আৰু তিৱা জাতিটোৱে আজি প্ৰাণ প্ৰতিষ্ঠা এটা লাভ কৰিছে, কাৰণ তিৱা জাতিটোৱে নিজকে এজন জোঙাল বলহু বীৰ এটা জাতি আছিলে, সেই জাতিৰে এজন বীৰ আছিলে, আৰু সেই বীৰৰে এটা জাতি বুলি পেলাই বিশ্ব দৰবাৰত আমি পৰিচয় লাভ কৰিছো। গতিকে বীৰ জোঙাল বলহু আজি দিনটোত দিৱস দিনটোত সকলো তিৱা জনগোষ্ঠীয়ে একত্ৰিতভাৱে বীৰ জোঙাল বলহু প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰিছে। আৰু তিৱা জাতিটো বীৰ জোঙাল বলহুৰ এই আদৰ্শৰ ভিত্তিতে একত্ৰিত হৈছে। গতিকে আমি গৌৰৱান্বিত, আৰু সমূহ তিৱা জাতিয়ে বীৰ জোঙাল বলহুৰ যি জীৱন গাথা বা বীৰৰ গাথা, সেইটো সমাজ ব্যৱস্থা যি গাঠিছিল, সেইটোক সকলোৱে স্মৰণ কৰিব লাগে আৰু তাৰ আদৰ্শৰে আগুৱাই যাব লাগে। আৰু লগতে আমাৰ তিৱা জনগোষ্ঠীটো এই যি জোঙাল বলহুৰ যি সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক ব্যৱস্থা, সেই ব্যৱস্থা সৰুগত কৰি পেলাই আমি সকলোৱে একত্ৰিত হ'ব লাগে আমাৰ তিৱা জাতিটো। আৰু প্ৰতি বছৰে জোঙাল বলহুৰ এই প্ৰতিমূৰ্তিত আমি সকলোৱে এগছি চাকি বন্তি জ্বলাই পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে সকলোকে মই আহ্বান